সকলোকে নমস্কাৰ জনাইছো আৰু ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে প্ৰথম পাৰ্টটোত দুটা পাঠ আমি আলোচনা কৰিছো আৰু আমিও আজি আকৌ এই ভিডিঅ'টোত সেকেন্ড পাৰ্ট ভিডিঅ'টোত আমি দুটা পাঠ আলোচনা কৰিম আৰু জানাই তোমালোকে যে বহু বিকল্প কিছুমান প্ৰশ্ন মই লৈ আহিছো আৰু কনসেপচুৱেলি কিছুমান ধাৰণা দিবলৈ চেষ্টা কৰিম আৰু আশা ৰাখিছো কনসেপচুৱেল ক্লিয়াৰ হ'ব। তেন্তে পলম নকৰো ভিডিঅ'টো আৰম্ভ কৰো। আমি প্ৰথম আলোচনা কৰিবলৈ লৈছো প্ৰথম প্ৰশ্ন আনন্দৰাম বৰুৱা পাত্ৰৰ পৰা। প্ৰথম প্ৰশ্ন হৈছে প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কোনে কৈছে? প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি আনন্দৰাম বৰুৱাই কৈছিল। ফৰ্থ অপশন শুদ্ধ হ'ব। আনন্দৰাম বৰুৱা জীৱনী কোনে লিখিছিল? নেক্সট কোৱেশ্চন আনন্দৰাম বৰুৱাৰ জীৱনী কোনে লিখিছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ যেটো অপশন সূৰ্যকুমাৰ ভূঞা। সূৰ্যকুমাৰ ভূঞাই আনন্দৰাম বৰুৱাৰ জীৱনী লিখিছিল। খুবই ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয়। নেক্সট আনন্দৰামৰ কৰ্মৰ দ্বাৰা কি পোৱা নাযায় বুলি কৈছে? আনন্দৰামৰ কৰ্মৰ দ্বাৰা ইচ্ছা শক্তিৰ কথা আমি তেখেতৰ কৰ্মৰ দ্বাৰা পাইছো। হতাগ্ৰস্ততাৰ কথা আমি তেখেতৰ কৰ্মৰ দ্বাৰা আমি পোৱা নাছিলো। ৰুচিবোধ জাতীয় প্ৰেম এই ইচ্ছা শক্তি এইবিলাক আমি তেখেতৰ কৰ্মৰ দ্বাৰা পাইছিলো, কিন্তু হতাগ্ৰস্ততাৰ কথা আমি পোৱা নাছিলো। গতিকে তেখেতৰ কামৰ দ্বাৰা আমি কোনো ধৰণৰ হতাশ হোৱাৰ কথা উল্লেখ নাছিলে আৰু যেটো নাছিলে হেতু শুদ্ধ উত্তৰ হতাশগ্ৰস্ততা অপশন 2। নেক্সট আনন্দৰামৰ জন্ম ক'ত হৈছিল? আনন্দৰামৰ জন্ম হৈছিল ৰজাদুৱাৰ, যেটো প্ৰথম অপশন ৰজাদুৱাৰতে তেখেতৰ জন্ম হৈছিল। নেক্সট কোৱেশ্চন তলৰ কোনটো আনন্দৰামৰ চাবিকাঠি নহয় বুলি কৈছে? অধ্যৱসায়। তেওঁ একান্তভাৱে নিপুণ অধ্যৱসায় কামত অধ্যৱসায় আছিলে তেখেতে। আমি সেই কথা উল্লেখ পাইছিল। ধৈৰ্য আছিল কাৰণে তেওঁ ইমানখিনি কাম কৰিবলৈ সক্ষম হৈছে। একাগ্ৰতা আছিল কাৰণেহে তেওঁ বিভিন্ন ধৰণৰ গ্ৰন্থবিলাক ৰচনা কৰিছে। কৰ্মহীনতা কামৰ প্ৰতি যেটো হীন ভাৱ সেই হীনতাটো আমি তেখেতৰ দেখিবলৈ পোৱা নাছিল। গতিকে এই অপশনটো সম্পূৰ্ণ ভুল উত্তৰ হয় আৰু নহয় বুলি কৈছে নেগেটিভ। গতিকে ইয়ে শুদ্ধ উত্তৰ হ'ব। নেক্সট যতীন্দ্ৰনাথ দুৱৰাই কোনখন গ্ৰন্থৰ আলমত কথা কবিতা ৰচনা কৰিছিল বুলি কৈছে? ইয়াত যেটো সেকেন্ড অপশন পয়েমছ ইন প্ৰ'জ যিখন গ্ৰন্থ এই গ্ৰন্থখন ৰচনা কৰিছিল আইভান তুৰ্গেনিভে। গ্ৰন্থখন ৰচনা কৰিছিল আৰু আইভান তুৰ্গেনিভৰ এই গ্ৰন্থখনৰ পৰাই যতীন্দ্ৰনাথ দুৱৰাই অনুপ্ৰেৰণা লাভ কৰিছিল আৰু অনুপ্ৰেৰণা লাভ কৰি তেখেতে কথা কবিতা ৰচনা কৰিবলৈ তেওঁ সক্ষম হৈছিল। আৰু পয়েমছ ইন প্ৰ'জ এখন হৈছে আইভান তুৰ্গেনিভৰ এখন কথা কবিতা হয়। নেক্সট সংস্কৃত সাগৰমথী কোন? সংস্কৃত সাগৰমথী কোন বুলি কোৱাৰ লগে লগে যেহেতু পাঠটো আমি আনন্দৰাম বৰুৱাৰ কথা আলোচনা কৰি আছো, ইয়াৰ উত্তৰটো তোমালোকে চাগে ধৰিব পাৰিছে আনন্দৰাম বৰুৱাই হ'ব অপশন 4। নেক্সট ক'ত বৰুৱাই কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে? আনন্দৰাম বৰুৱাই ক'ত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে? ইয়াৰ প্ৰথম যেটো অপশন মহাবীৰ চৰিতটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব। মহাবীৰ চৰিতত তেওঁ কামৰূপৰ ভাওনাৰ কথা তেওঁ খুব ধুনীয়াকৈ সুন্দৰকৈ উল্লেখ কৰিছে। নেক্সট কথাগুৰু চৰিত গ্ৰন্থখন কাৰ? কথাগুৰু চৰিত গ্ৰন্থখন কাৰ বুলি কৈছে? ফটোটো চাই দেখিবলৈ চাগে বুজিব পাৰিছেই যে কথাগুৰু চৰিত গ্ৰন্থখন হৈছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ। নেক্সট কুৱেশ্চন আনন্দৰামৰ মূল মন্ত্ৰ কি আছিল? আনন্দৰামৰ মূল মন্ত্ৰ কি আছিল? ধৰ্ম নাছিলে তেখেতৰ মূল মন্ত্ৰ। একাগ্ৰতা সংকল্প কৰ্ম কোনটো আছিল? আনন্দৰামৰ মূল মন্ত্ৰৰ কথা আমি খুব ধুনীয়াকৈ কিতাপত পাইছিলো, সেয়া হৈছে কৰ্ম অপশন 4। অপশন 4টো শুদ্ধ হ'ব। তেওঁৰ মূল মন্ত্ৰ কি আছিল? কাম আছিল, কৰ্ম। নেক্সট আনন্দৰাম বৰুৱাৰ মাকৰ নাম কি আছিল? আনন্দৰাম বৰুৱাৰ মাকৰ নাম কি আছিল বুলি কৈছে? ইয়াত 4টা অপশন দিয়া আছে জানকীৰাম, পৰশুৰাম, গৰ্গৰাম, দুৰ্লেভেশ্বৰী। কিন্তু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন 4 দুৰ্লেভেশ্বৰী হ'ব। কাৰণ দুৰ্লেভেশ্বৰী আছিলে তেখেতৰ মাতৃৰ নাম আৰু তেখেতৰ পিতৃৰ নাম আছিলে গৰ্গৰাম তেখেতৰ পিতৃৰ নাম আছিলে। পৰশুৰাম আৰু জানকীৰাম আছিলে ভাতৃ আছিলে। কনফিউজ হ'লে গণ্ডগোল হ'ব, গতিকে খুব ভালকৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা। নেক্সট কুৱেশ্চন অসমৰ ৰামমোহন ৰায় বুলি কাক তুলনা কৰা হয়? অসমৰ ৰামমোহন ৰায় বুলি যিহেতু আনন্দৰামৰ কথা আমি আলোচনা কৰি আছো, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন C আনন্দৰাম বৰুৱা। নেক্সট কোন দিশৰ পৰা আনন্দৰামৰ উচ্চ স্থান? তেখেতৰ স্থান উচ্চ বুলি কৈছে। নমনীয়তাৰ কথা আমি পোৱা নাছিলো। নমনীয়তা মানে হৈছে অকঠিন অৱস্থা, যেটো ফ্লেক্সিবল বুলি কোৱা হয়, ফ্লেক্সিবিলিটি বুলি কোৱা হয়।
এইটো এটা ভাল গুণ হয়। নেক্সট কৰ্ম বিমুখ, কৰ্মৰ প্ৰতি যিটো বিমুখ এলাহ, সেই এলাহ ভাৱটো আমি তেখেতৰ উচ্চ স্থান বুলি ক'ব নাযাব, এইটো নহয়। একাগ্ৰতা আৰু অধ্যৱসায়, একাগ্ৰতা আৰু অধ্যৱসায় এইটো এটা পজিটিভ। দয়ালু আৰু আত্মবিশ্বাসী এইটো এটা পজিটিভ। কিন্তু ইয়াৰ যিটো আনন্দৰাম, কোন দিশৰ পৰা আনন্দৰামৰ স্থান উচ্চ বুলি কোৱাৰ লগে লগে আমি ইয়াৰ অপশ্যনটো দিব লাগিব যে একাগ্ৰতা আৰু অধ্যৱসায়, এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। নেক্সট আনন্দৰাম বৰুৱাৰ জীৱনী কোনে লিখিছিল? আমি পূৰ্বতে আলোচনা কৰিছিলোঁ, প্ৰশ্নটো দুবাৰ ৰিপিট হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 সূৰ্য কুমাৰ ভূঞা। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। সূৰ্য কুমাৰ ভূঞা আনন্দৰাম বৰুৱাৰ জীৱনী তেখেতে ৰচনা কৰিছিল। নেক্সট তলৰ কোনটো শিলভদ্ৰৰ গল্পৰ বৈশিষ্ট্য নহয়? আমি চিঠি নামৰ যিটো চুটিগল্প, আৰু সেই চুটিগল্পটোলৈ আহিছোঁ এবাৰ, দ্বিতীয়টো পাঠ। তলৰ কোনটো শিলভদ্ৰৰ গল্পৰ বৈশিষ্ট্য নহয় বুলি কৈছে? সৰল ভাষা। আমি পাঠটোত আলোচনা কৰোঁতে দেখা পাইছিলোঁ যে তেখেতৰ সৰল ভাষা শিলভদ্ৰৰ গল্প এটা বৈশিষ্ট্য হয়। মেদহীন বৰ্ণনা, মেদহীন বৰ্ণনা শিলভদ্ৰৰ গল্প এটা বৈশিষ্ট্য হয়। সুখপাঠ্য ভাৱ, এইটো এটা শিলভদ্ৰৰ গল্পৰ বৈশিষ্ট্য হয়। কিন্তু কেৱল বাস্তৱবাদী ধাৰা, কেৱল বুলি কোৱাৰ পৰা কেৱল বাস্তৱবাদী ধাৰা নহয় তেখেতৰ গল্প, এইটো শুদ্ধ উত্তৰ নহয়। গতিকে নহয় বুলি কৈছে, যিটো নেগেটিভ সেইটো শুদ্ধ হয়। ইয়াত অপশ্যন 4 হ'ব শুদ্ধ উত্তৰ, কেৱল বাস্তৱবাদী ধাৰা। নেক্সট এসময়ত মানুহৰ যোগাযোগৰ মূল মাধ্যম কি আছিল? মোবাইল ফোন, টেলিফোন, দূৰদৰ্শন, চিঠি। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 চিঠি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট ৰেৱতী মোহন দত্ত চৌধুৰী কাৰ ছদ্মনাম? পদ্মনাথ গোহাঁই বৰুৱা, সৈয়দ আব্দুল মালিক, ভৱেন্দ্ৰনাথ শইকীয়া, শিলভদ্ৰ। উত্তৰটো গম পাইছেই চাগে। আমি যিহেতু চিঠি শিলভদ্ৰৰ কথা আলোচনা কৰি আছোঁ, চিঠি পাঠটো শিলভদ্ৰই লিখিছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিলভদ্ৰ অপশ্যন 4। ইয়াত এটা কথা মন দিব লাগিব, শিলভদ্ৰৰ প্ৰকৃত নাম কি বুলি হয়তো আহিব পাৰে, তেতিয়াহ'লে লিখিব লাগিব ৰেৱতী মোহন দত্ত চৌধুৰী। নেক্সট কুৱেশ্যন, শিলভদ্ৰৰ প্ৰথম গল্প সংকলন কি? শিলভদ্ৰৰ প্ৰথম গল্প সংকলনখনৰ নাম হৈছে অপশ্যন এ বাস্তৱ। বাস্তৱ যিখন গ্ৰন্থ সেইখনে হৈছে শিলভদ্ৰৰ প্ৰথম গল্প সংকলন। নেক্সট কোনটো অমিল? চিঠি হৈছে অতীতৰ নষ্টালজিয়া, চিঠি হৈছে ব্যক্তিৰ প্ৰত্যাশা, চিঠি হৈছে এখন উকা কাগজ, চিঠি হৈছে ব্যক্তিৰ অভিব্যক্তিৰ বৰ্হি প্ৰকাশ। আমি জানো যে চিঠি এখনে মানুহ এজনৰ যিখিনি বৰ্হি প্ৰকাশ কৰে, মানে চিঠি এখনে ব্যক্তিৰ যিবিলাক ভাৱ অনুভূতি এইবিলাক চিঠিখনে বৰ্হি প্ৰকাশ কৰে, এইটো শুদ্ধ। চিঠি এখন হৈছে উকা কাগজ, এইটো শুদ্ধ উত্তৰ নহয়, কাৰণ চিঠি এখন উকা কাগজ নহয়, চিঠি এখনত চিয়াঁহী প্ৰলেপ থাকে, গতিকে ই কেতিয়াও উকা হ'ব নোৱাৰে, এইটো শুদ্ধ উত্তৰ নহয়, ইয়ে নেগেটিভ উত্তৰ হয়। আৰু যিটো অমিল বুলি কৈছে ই মিলা নাই, গতিকে এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। বাকী দ্বিতীয়টো হৈছে ই হৈছে ব্যক্তিৰ প্ৰত্যাশা, আমি যিবিলাক প্ৰত্যাশা মনত সাঁচি ৰাখোঁ সেইবিলাক আমি চিঠিৰ যোগেদি ব্যক্ত কৰোঁ, শুদ্ধ উত্তৰ। ই হৈছে অতীতৰ নষ্টালজিয়া, আমি চিঠিখন পঢ়ি আমি কিছুমান অতীতৰ কথা ৰোমন্থন কৰি নষ্টালজিয়া হ'ব পাৰোঁ, সেইটো শুদ্ধ উত্তৰ হয়। কিন্তু ইয়াৰ যিটো অমিল বুলি কৈছে নেগেটিভটো বিচাৰিব কৈছে, ইয়াৰ নেগেটিভ হৈছে 3 নম্বৰ। ই হৈছে চিঠি হৈছে এখন উকা কাগজ, ইয়ে হৈছে শুদ্ধ উত্তৰ অপশ্যন চি শুদ্ধ হ'ব। নেক্সট শিলভদ্ৰৰ প্ৰথম গল্প সংকলনখনৰ নাম কি? শিলভদ্ৰৰ প্ৰথম গল্প সংকলনখনৰ নাম আমি দিব দুবাৰ ৰিপিট হৈছে, 3 নম্বৰ যিটো অপশ্যন বাস্তৱ, সেইটো হ'ব শুদ্ধ উত্তৰ। নেক্সট তলৰ কোনটো ৰামধেনু যুগৰ গল্পৰ বৈশিষ্ট্য নহয়? এতিয়া ৰামধেনু যুগৰ গল্পৰ যদি বৈশিষ্ট্য লিখা বুলি কয় তেনেহ'লে আমি ইয়াৰ পৰাই অপশ্যনকেইটাৰ পৰাই ৰামধেনু যুগৰ বৈশিষ্ট্যৰ কথা লিখিব পাৰিম। কিন্তু ৰামধেনু যুগৰ গল্পৰ বৈশিষ্ট্য কোনটো নহয় বুলি কৈছে? অপশ্যন 1 বাস্তৱমুখী চিন্তা। আমি ৰামধেনু যুগৰ গল্পবিলাকত বিশেষকৈ বাস্তৱমুখী যিবিলাক চিন্তা, বাস্তৱমুখী চিন্তা, সমসাময়িক প্ৰেক্ষাপটটোৰ বিষয়ে আমি সেইবিলাক কথা আমি ৰামধেনু যুগৰ গল্পত আমি বিশেষকৈ দেখিবলৈ পাওঁ। ঈশ্বৰক বিশ্বাস, আচলতে ৰামধেনু যুগৰ যিবিলাক গল্প সেইবিলাকত ঈশ্বৰৰ বিশ্বাস বোলা বস্তুটো অস্তিত্ব মানে ইমান দিয়া নাই, গতিকে শুদ্ধ উত্তৰটো হ'ব এইটোৱেই যে ঈশ্বৰক বিশ্বাস, এইটো হ'ব ৰামধেনু যুগৰ গল্পৰ বৈশিষ্ট্য নহয়। ঈশ্বৰৰ প্ৰতি অনীহা ভাৱহে ৰামধেনু যুগৰ এটা গল্পৰ প্ৰধান বৈশিষ্ট্য। নেক্সট ফ্ৰয়ডীয় মনস্তত্ব, মাৰ্ক্সীয় দৰ্শন এইবিলাক হৈছে ৰামধেনু যুগৰ গল্পৰ বৈশিষ্ট্য। ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন 2 ঈশ্বৰক বিশ্বাস, এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোনখন গ্ৰন্থৰ বাবে শিলভদ্ৰই অসম প্ৰশাসন পৰিষদ বঁটা লাভ কৰিছিল?
ইয়াত মধুপুৰ বহুদূৰখনৰ কাৰণে শিলভদ্ৰই সাহিত্য একাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তৰংগিনী, অনুসন্ধান, আগমনী, ঘাট, ইয়াত শুদ্ধ উত্তৰ হ'ব অনুসন্ধান যিখন গ্ৰন্থ, সেই গ্ৰন্থখনৰ কাৰণে তেখেতে 1990 চনত বঁটা অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যন, টিংখঙৰ পৰা দাগ কোনে আনিছিল? দাগ যিহেতু দাগ অনা মানুহজনক পিয়ন বুলি কয়, পিয়নজনে আনিছিল বুলি ক'ব নোৱাৰি। ইয়াত নামটো আমি বিশেষকৈ চিঠি গল্পটোত স্পষ্টকৈ পাইছিলোঁ যে টিংখঙৰ পৰা দাগ আনিছিল একেবাৰে লাষ্ট অপশ্যন 4 ফাগু নামৰ যিজন ব্যক্তি, সেই ব্যক্তিজনে দাগ আনিছিল। নেক্সট, চৌধুৰীৰ প্ৰতি অকৃত্ৰিম শুভেচ্ছা থকা শেষ প্ৰতিনিধি কোন আছিল? আমি বিশেষকৈ পাঠটোত পাইছিলোঁ যে ভূদেৱ চৌধুৰীৰ কথা পাইছিলোঁ, প্ৰশান্ত শৰ্মাৰ কথা পাইছিলোঁ। যিহেতু ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখিছিল, সেইকাৰণে কৈছে যে আৰু সেই চিঠিখনক লৈ গোটেই কাহিনীটো গতিশীলতা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছিল। এতিয়া কৈছে যে চৌধুৰীৰ প্ৰতি অকৃত্ৰিম শুভেচ্ছা থকা শেষ প্ৰতিনিধি কোন আছিল বুলি কৈছে। গতিকে শেষ চিঠি আৰু প্ৰথম চিঠি সেইখন ভূদেৱ চৌধুৰীয়ে লিখিছিল আৰু সেই মানুহজনে আছিলে প্ৰশান্ত শৰ্মা। ইয়াত অপশ্যন 2 হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, তলৰ কোনটো চুটিগল্পৰ বৈশিষ্ট্য নহয়? চুটিগল্পৰ বৈশিষ্ট্য নহয় বুলি কৈছে, তলত কিছুমান অপশ্যন আছে আৰু সেই অপশ্যনবিলাকৰ পৰা আমি চুটিগল্পৰ বৈশিষ্ট্যবিলাক উলিয়াই ল'ব পাৰোঁ। এতিয়া চুটিগল্পৰ যিটো বৈশিষ্ট্য নহয় বুলি কোৱাৰ লগে লগে আমি গোটেই চুটিগল্পৰ বৈশিষ্ট্যবিলাক জানিব লাগিব, তেতিয়াহে আমি ইয়াৰ শুদ্ধ উত্তৰটো কৰিব পাৰিম। প্ৰথম বৈশিষ্ট্যটো কৈছে যে কম চৰিত্ৰৰ সমাৱেশ। আমি গম পাওঁ যে চুটিগল্প যিহেতু 1 ঘণ্টা বা আধা ঘণ্টা ভিতৰত পঢ়ি শেষ কৰিব পৰা কাহিনী হ'ব লাগিব। গতিকে আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত পঢ়ি শেষ কৰিব পৰা কাহিনী হ'লে মানে তাৰ চৰিত্ৰৰ সমাৱেশ কম হ'ব লাগিব, যিটো প্ৰথম অপশ্যন শুদ্ধ উত্তৰ। কম চৰিত্ৰৰ সমাৱেশ চুটিগল্পত থাকিব লাগিব, চৰিত্ৰৰ সংখ্যা কম হ'ব লাগিব। নেক্সট, ভলিউম কম হ'ব লাগিব, মানে পৰিসৰ ঠেক হ'ব লাগিব, এইটো শুদ্ধ উত্তৰ। আৰম্ভণি আকস্মিক আৰু শেষ নাটকীয়। নাটকীয় কি হ'ব লাগিব? শেষ হ'ব লাগিব আৰু আৰম্ভণি আকস্মিক, এইটো চুটিগল্পৰ এটা প্ৰধান বৈশিষ্ট্য হয়। চুটিগল্পবিলাক বিশেষকৈ আমি দেখিবলৈ পাওঁ যে ই আধাৰ পৰা ষ্টাৰ্ট হোৱাৰ নিচিনা লাগে, আকস্মিকভাৱে আৰম্ভ হয় আৰু নাটকৰ নিচিনা শেষ হয়। আমি দেখিবলৈ পাওঁ সাধু কথাৰ নিচিনা কেতিয়াও ওৱান্স আপন এ টাইম দেয়াৰ ৱাজ এ লিভ ইন এ বিগ লায়ন তেনেকৈ বুলি কেতিয়াও আৰম্ভ নহয়। গতিকে সেইটো সাধু কথাতহে তেনেকৈ আৰম্ভ হয়, চুটিগল্প তাৰ বিপৰীত হয়। সেইকাৰণে আৰম্ভণি আকস্মিক বুলি কৈছে আৰু শেষ নাটকীয়, এই চুটিগল্পৰ এটা প্ৰধান বৈশিষ্ট্য হয়। ভাৱৰ একমুখিতা, এইটো এটা চুটিগল্পৰ বৈশিষ্ট্য হয়। নেক্সট, সম্পূৰ্ণ জীৱন বুলি কোৱাৰ লগে লগে ইয়াত চুটিগল্পৰ বৈশিষ্ট্য নহয়, কাৰণ চুটিগল্প বস্তুটো ঠেক হয়, কম চৰিত্ৰ সমাৱেশ ঘটিব লাগিব, সোনকালে শেষ হ'ব লাগিব। গতিকে ইয়াত এটা সম্পূৰ্ণ জীৱন, মানুহৰ জীৱনটো বহুত দীঘলীয়া হয় আৰু সেই গোটেই জীৱনৰ কথাসোপা যদি বা ঘটনা পৰিঘটনাবিলাক যদি চুটিগল্পত ভৰাবলৈ হয়, চুটিগল্প এখন বিস্তৃত বহল ক্ষেত্ৰ হৈ যাব। গতিকে ই সম্পূৰ্ণ, এইটো এটা ভুল উত্তৰ হয়। সম্পূৰ্ণ জীৱন কেতিয়াও নহয়, এচকল জীৱন হ'ব পাৰে চুটিগল্পৰ বৈশিষ্ট্য। গতিকে যিটো নহয়, যিটো নেগেটিভ, সেইটোৱে হৈছে ফিফথ অপশ্যন, এইটো শুদ্ধ উত্তৰ। নেক্সট, তলৰ কোনজন ৰামধেনু যুগৰ গল্পকাৰ নহয় বুলি কৈছে? এতিয়া আমি ৰামধেনু যুগৰ গল্পকাৰ কোনজন নহয় বুলি কোৱাৰ লগে লগে আমি গোটেই গল্পকাৰ কেইজনৰ বিষয়ে আমি জানিব লাগিব। সৈয়দ আব্দুল মালিকে ৰামধেনু যুগৰ গল্প কিছুমান ৰচনা কৰিছে। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যও ৰচনা কৰিছে, ভৱেন্দ্ৰনাথ শইকীয়াও ৰচনা কৰিছে, যোগেশ দাসেও ৰচনা কৰিছে। কিন্তু লক্ষ্মীনাথ বেজবৰুৱাই ৰামধেনু যুগৰ নহয়, তাৰ আগতে তেখেতে এণ্ট্ৰি মাৰিছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব একেবাৰে শেষ অপশ্যন, লক্ষ্মীনাথ বেজবৰুৱাই হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট, জয়মতী ছবিখন কোন ষ্টুডিঅ'ত প্ৰথম দৰ্শনীৰ আয়োজন কৰিছিল? জয়মতী ছবিখন কোন ষ্টুডিঅ'ত প্ৰথম দৰ্শনীৰ আয়োজন কৰিছিল বুলি, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাওনাক ষ্টুডিঅ'। ফটোখন চাই চাগে অনুভৱ কৰিবই পাৰিছে যে ইয়াৰ উত্তৰটো কি হ'ব, ৰাওনাক ষ্টুডিঅ'। জয়মতী যিখন ছবি আৰু সেই ছবিখন প্ৰথম দৰ্শনী আয়োজন কৰিছিলে সেই ষ্টুডিঅ'টোত, ৰাওনাক ষ্টুডিঅ'। নেক্সট কুৱেশ্যন, নিমিলা অংক চলচ্চিত্ৰখন কাৰ? নিমিলা অংক চলচ্চিত্ৰখন হৈছে লক্ষ্যধৰ চৌধুৰী। প্ৰথম যিটো অপশ্যন সেইটোৱে হৈছে শুদ্ধ উত্তৰ। নেক্সট, প্ৰথম অসমীয়া বিনোদনধৰ্মী ছবি কোনখন? বিনোদনধৰ্মী বুলি কোৱাৰ উপৰিও আমি ক'ব পাৰোঁ যে প্ৰথম অসমীয়া ব্যৱসায়িক দিশত সফল ছবিখনৰ নাম কি, বা প্ৰথম অসমীয়া থ্ৰিলাৰ ছবিখনৰ নাম কি বুলি কোৱাৰ লগে লগে উত্তৰটো ইয়াত এটাই হ'ব, সেইটো হৈছে অপশ্যন 2 ডাক্তৰ বেজবৰুৱা।
নেক্সট ব্যৱসায়িক দিশত সফল প্ৰথম ছবিখনৰ নাম কি মই ইতিমধ্যে উল্লেখ কৰিছোঁ ইয়াৰ উত্তৰটো কি হ'ব অপশ্যন সি ডক্টৰ বেজবৰুৱা নেক্সট কুৱেশ্যন অসমীয়া মধ্যবিত্ত সমাজৰ ছবি অংকন কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি মধ্যবিত্ত সমাজৰ ছবি অংকন কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম হৈছে লক্ষ্যধৰ চৌধুৰী অপশ্যন 4 নিমিলা অংক নেক্সট কুৱেশ্যন এৰাবাটৰ সুৰ ছবিত কণ্ঠদান কৰা ভাৰতীয়জন কোন এৰাবাটৰ সুৰ ছবিখন ভূপেন হাজৰিকা পৰিচালনা কৰিছে আৰু সেই এৰাবাটৰ সুৰ ছবিখনত দুজন ভাৰতীয় বলিউডৰ মানুহে এই এৰাবাটৰ সুৰ ছবিখনত সংগীতজ্ঞ কৰিছে তাৰে এগৰাকীৰ নাম হৈছে আমি ফটোত দিছোঁ লতা মংগেশকাৰ আৰু আনজনৰ নাম কি আনজনৰ নাম হৈছে অপশ্যন 1 হেমন্ত মুখাৰ্জী নেক্সট কুৱেশ্যন অসমীয়া ছবিৰ বজাৰখন বৰ্ণময় কৰি তোলা ছবিখনৰ নাম কি অসমীয়া ছবিৰ বজাৰখন বৰ্ণময় কৰি তোলা ছবিখনৰ নাম হৈছে অশোক কুমাৰ বিষয়াৰ যৌৱনে আমনি কৰে এতিয়া সেকেন্ড পাৰ্ট 2 উলিয়াবলৈ চেষ্টা কৰি আছে নেক্সট ইন্দ্ৰমালতী কিমান চনত মুক্তি লাভ কৰিছিল ইন্দ্ৰমালতী যিখন ছবি জ্যোতিপ্ৰসাদ আগৰৱালা দ্বিতীয় ছবিখনৰ নাম হৈছে ইন্দ্ৰমালতী প্ৰথম ছবিখনৰ নাম হৈছে জয়মতীখন 1935 চনত মুক্তি লাভ কৰিছিল আৰু ইন্দ্ৰমালতীখন 1939 চনত অপশ্যন সি শুদ্ধ উত্তৰ নেক্সট হাই ডেফিনেশ্যন পদ্ধতিত নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি হাই ডেফিনেশ্যন পদ্ধতিত নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম হৈছে জাংফাই জোনাক নেক্সট কুৱেশ্যন থ্ৰিলাৰ মানে কি প্ৰথম অসমীয়া থ্ৰিলাৰ ছবিখনৰ নাম ডক্টৰ বেজবৰুৱা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ থ্ৰিলাৰ মানে কি থ্ৰিলাৰ মানে হৈছে একেবাৰে শেষৰ যিটো অপশ্যন উত্তেজনা সৃষ্টিকাৰী বা দুঃসাহসিক কাৰ্য তেনেকুৱাবিলাকক থ্ৰিলাৰ বুলি কোৱা হয় নেক্সট তলৰ কোনটো জোৰ অমিল বা শুদ্ধ নহয় জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালা ঠিকে আছে চিৰাজ বিষ্ণুপ্ৰসাদ ৰাভা ডক্টৰ বেজবৰুৱা প্ৰমথেশ বৰুৱা চিৰাজ বিষ্ণুপ্ৰসাদ ৰাভা ঠিক আছে ডক্টৰ বেজবৰুৱা প্ৰমথেশ বৰুৱা নহয় হতি বেউলা ভূপেন হাজৰিকা সামিল মেমছা ভূপেন হাজৰিকা ঠিক আছে কিন্তু অপশ্যন সি টো শুদ্ধ নহয় ডক্টৰ বেজবৰুৱা বজেন বৰুৱা আছিল নেক্সট তলৰ কোনজোৰ অশুদ্ধ বা অমিল ৰাভা অৰং বড়ো জিৰচং মিচিং পানৈজংকি ডিমাছা দ্য আনটোল্ড ষ্টৰী অফ ব্লু হিলছ ইয়াত ৰাভা ঠিকে আছে বড়ো জিৰচং নহয় বড়ো আচলতে আল ইয়াৰন হ'ব লাগিছিল বড়ো সম্প্ৰদায়ৰ প্ৰথম চিনেমাখনৰ নাম হৈছে আল ইয়াৰন ইয়াত জিৰচং দিছে জিৰচং হৈছে কাৰ্বিসকলৰ প্ৰথম ছবিখনৰ নাম গতিকে ইয়াৰ অমিলটো হৈছে অপশ্যন 2 সেকেন্ড নম্বৰ অপশ্যনটো ভুল উত্তৰ আৰু হেতুৱে শুদ্ধ হ'ব নেক্সট জাহনু বৰুৱাৰ প্ৰথম ছবিখনৰ নাম কি জাহনু বৰুৱাৰ ছবি প্ৰথম ছবি বুলি কৈছে জাহনু বৰুৱাৰ কথা আলোচনা কৰিলে মানে জাহনু বৰুৱাই এখন ফ্ৰিঙতি নামৰ এখন ছবি আছিল যিখন ছবিৰ কাৰণে মলয়া গোস্বামীয়ে শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা পাইছিল আৰু তেখেতে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তেখেতৰ সিনেমাৰ নাম ক'বলৈ গ'লে হালধীয়া চৰাই বাওধান খাই আমি শুনিছোঁ ফ্ৰিঙতি সাগৰ বহুদূৰ মই গান্ধীক মৰা নাই অৰ্থাৎ মেনে গান্ধী কো नहीं মাৰা অজেয় আদিকে কৰি কেইবাখনো তেওঁ চলচ্চিত্ৰ নিৰ্মাণ কৰিছে ইয়াত কৈছে যে তেখেতৰ প্ৰথম ছবিখনৰ নাম কি তেখেতৰ প্ৰথম ছবিখনৰ নাম হৈছে অপশ্যন সি অপৰূপা আজি ভিডিওটোত ইমানেই আলোচনা কৰিলোঁ নেক্সট আৰু দুটা আমি পাঠ লৈ আহিম নেক্সট এটা ভিডিওত তেন্তে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ